শুনিয়া সবাৰো মনে মিলিল সন্তাপ আঠে বেঠে চাৱৈ সবে খোলকাই কাপোৰ দেখে লোহাময় মুখল এক ভয়ংকৰ যেতিয়া ঋষিয়ে সাপ দিলে এতিয়া যিসকল তাত আছিল তেওঁলোকৰ অৱস্থা নাই আৰু জাম্বৱতী খুট খাম্বৰ কাপোৰ কানি খুলি পেলাই চালে আৰু তাত দেখা পালে লোহাৰ এডাল মুখল ভাল এছটা আৰু দেখি তেওঁলোকে ভয় খালে এতিয়া হা কি কৰিলো বুলি থিয়য়ে মৰিল নিৰ্ঘাত পতনে যেন বচন হৰিল সমুলি মৰিলো মহামন্দমতী আমি ভৈলো মহাপাতকী কুলৰ অধোগামী সেইকাৰণে সংস্কাৰটো অতি প্ৰয়োজন কাক কেতিয়া কেনেকৈ কি কৰিব লাগে এই যে কাহিনীবিলাক আমাক ইয়াত দিয়ে ইয়াৰ পৰা আমি আসলতে কি ল'ম এইটোৱে হৈছে ডাঙৰ কথা কাহিনী আকাৰে যদি আমি পঢ়ি গৈ থাকো তাৰ পৰা বিশেষ লাভ নহব আপুনি তাৰ পৰা কি লৈছে নলগা জেগত লাগি গোটেই যদু বংশৰ বিপদ চপাই আনিলে অকণমান এটা সৰু কথাত কিয় কেৱল মাত্ৰ এণ্টাৰটেইনমেণ্ট আনন্দ পাবৰ কাৰণে আনন্দটো ক'ত মিছাকে গৰ্ভৱতী মহিলা বনাই তেওঁলোকে ৰং চাব ঋষিসকলে যদি উত্তৰ দিব নোৱাৰিলেহেঁতেন তেতিয়াহ'লে ঠাট্টা বিদ্ৰূপ কৰিলেহেঁতেন আন একো নাই ইয়াত আৰু তাৰ কাৰণে এটা বহুত ডাঙৰ ভুল হৈ গ'ল যিটোৰ কাৰণে ঋষিসকলে সাপ দিলে আৰু যদু বংশ ধ্বংসৰ কাৰণ হ'ল ইয়াত কৈছে হা কি কৰিলো বুলি থিয়য়ে মৰিল নিৰ্ঘাত পতনে যেন বচন হৰিল সমুলি মৰিলো মহামন্দমতী আমি ভৈলো মহাপাতকী কুলৰ অধোগামী শুনিয়া আমাকাবে কি বুলিবে লোকে হৃদয় বিদাৰে নিদাৰো নিতু শোকে দোষটো কৰিলে তেওঁলোকে ফলটো ভোগ কৰিব লাগিব এতিয়া সকলোৱে আমি ট্ৰেইনিং কৰি থাকোঁতে যদি কোনোবা এটাৰ যদি ভুল হয় যিকোনো কথাত আপুনি মাৰ্চ পাৰ্চ কৰিছে ধৰক তাতো যদি কোনোবা এটাৰ ভৰি নিমিলিল কিবা এটা কৰিবলৈ দিছিলে তাত যেনিবা এটাৰ ভুল হ'ল ট্ৰেইনিঙত এনেকুৱা কোনো নিয়ম নাই যে ইণ্ডিভিজুৱেল পানিছমেণ্ট গোটেই গ্ৰুপটোক দিয়ে সব একেলগে দৌৰিবলৈ দিয়াব 4 পাক মাৰ হাতত ৰাইফল লৈ ওপৰত কিয় দোষ কৰিছিল এজনে কিন্তু শাস্তিটো ভোগ কৰিব লাগিব সকলোৱে আৰু তেতিয়া কি হয় যেতিয়া সমূহীয়াকৈ পানিছমেণ্ট দিয়ে তেতিয়া মানুহৰ মনলৈ ভাব আহে যে আমি এনেকুৱা আৰু ভুল নকৰোঁ যিটোৰ কাৰণে মোৰ লগতে বাকীখিনিৰো কষ্ট হ'ব সেইকাৰণে সেইটো তাত নিয়ম উলিয়ায় আৰু ইয়াত এতিয়া এওঁলোকে চিন্তা কৰিছে দোষটো আমি কেইজনমানে কৰিলোঁ কিন্তু আমাৰ কাৰণে গোটেই যদু বংশৰ কাৰণে কাল নামি আহিল ইয়াত কৈছে শুনিয়া আমাকাবে কি বুলিবে লোকে এই কথাটো যেতিয়া গম পাব তেতিয়া মানুহে আমাক কি বুলি ক'ব হৃদয় বিদাৰে নিদাৰো নিতু শোকে মুখলেক লয়া যদুগণ নিৰন্তৰ পৰম বিহবল হুয়া পখিল নগৰ আশা উগ্ৰসেন বসী বংশ সমন্বিতে লয়া মুখলেক গয়া মিলিল তহিতে আৰু সেই মুখলডাল লৈ তেওঁলোক দ্বাৰকালৈ গ'ল উগ্ৰসেন য'ত বহি আছে উগ্ৰসেনৰ ওচৰত গৈ পেলাই এই লোহাময় মুখলডাল গতাই দিলে আৰু আশা উগ্ৰসেন বসী বংশ সমন্বিতে লয়া মুখলেক গয়া মিলিল তহিতে ধান দিলে হুৱৈ আখৈ প্ৰজাৰ মুখত যোগাইলা মুখল যদু ৰাজাৰ আগত এই কথাটো চাৰিওফালে সিঁচৰিত হৈ গ'ল যে যদু বংশৰ কেইজনমান যুৱকে কেনেকৈ ঋষিসকলক ঠাট্টা বিদ্ৰূপ কৰিব গৈছিল উপালম্ভ কৰিছিল আৰু কেনেকৈ ঋষিয়ে সাপ দিলে এই কথাটো চাৰিওফালে বিয়পি পৰিল সাপৰ বৃত্তান্ত সমজ্জাত সবে কৈলা দেখি মুখলেক সৰ্বলোক ভয় ভৈলা মুখলডাল দেখি সকলোৱে এতিয়া ভয় কৰিছে কাংশ পৰি জিন গৈল লোকদাৰকাৰ পৰম আপদে পাইলে জানিলো নিশ্চয় ঋষি সাপে অৱশ্যে সবংশে হুইবু ক্ষয়
দশদিশে শুনি মাত্ৰ ৰোল হাহাকাৰ, গুচিল আনন্দ বাজ্য উৎসৱ প্ৰচাৰ। এই খবৰটো চাৰিওফালে সিঁচৰিত হোৱাৰ লগে লগে তেওঁলোকৰ মনৰ আনন্দ, ৰং, উৎসৱ সকলোবিলাক শেষ হৈ গ'ল, ম্লান পৰিল। আৰু ডাঙৰ কথা হৈছে ভৈলন্ত বিহবল বৃদ্ধ যাদৱসকল কৃষ্ণৰ আগত নিয়া নেদিলা মুখল। ক'ত খেলি মেলিটো লাগে চাওক। যেনেকুৱাই মই অলপ আগত আপোনালোকক কৈছিলোঁ, জীৱনত যদি সংঘাত আহে, জীৱনত যদি বিপদ আহে, কাৰণ আমাৰ জীৱনলৈ বিপদ অহাটো স্বাভাৱিক, আমি একোটা প্ৰাৰব্ধ লৈ আহিছোঁ। প্ৰাৰব্ধ মানে কোটি কোটিবাৰ মনুষ্যৰ শৰীৰ পোৱাওঁতে আমি যত যিমান কৰ্ম কৰিলোঁ, প্ৰত্যেকটো কৰ্মৰ ফল প্ৰত্যেকটো জীৱৰ বিপৰীতে জমা হৈ আছে, তাক সঞ্চিত কৰ্ম বুলি কয়। তাৰ এটা অংশ ভোগ কৰিবৰ কাৰণে আমি লৈ আহোঁ, সেইটোক কয় প্ৰাৰব্ধ। গতিকে প্ৰাৰব্ধত পাপ আৰু পুণ্য দুইটা আহিছে, যাৰ কাৰণে সুখ আৰু দুখ আমাৰ আছে। এটা ডাঙৰ কথা হৈছে, যেনেকুৱাই সংঘাত নাহক কিয়, যদি আপুনি কৃষ্ণত একান্তভাৱে শৰণ লৈছে, আশ্ৰয় যদি তেওঁৰ লৈছে, তেতিয়াহ'লে অনুকূল বায়ু হৈ আপোনাক সেই সংঘাতৰ পৰাও নিমিত্ত মাত্ৰ কৰি পাৰ কৰাই লৈ যাব। ইয়াত দেখুৱাইছে এতিয়া যদুবংশ, যি নিজেও পৰম শকত আৰু কৃষ্ণৰ একান্ত ভকত, তথাপিতো বিপদকালে বুদ্ধিভ্ৰষ্ট হোৱাৰ দৰে তেওঁলোকে সেই সময়ত গৈ ভগৱান কৃষ্ণৰ ওচৰত মুখলডাল নিদিলে। আৰু কাক দিলেগৈ? উগ্ৰসেনক। আনকি সেই সভাত যিমানবিলাক বৃদ্ধ আছিল, যিমান, তেওঁলোকেও এবাৰো নাভাবিলে যে এই কথাটো আমি কৃষ্ণৰ লগত এবাৰ আলোচনা কৰোঁ। যদিও সকলো কৃষ্ণৰে চাতুৰী, কিন্তু ইয়াৰ পৰা আমাক শিক্ষাবিলাক দি গৈছে। যেনেকুৱাই বিপদ নাহক কিয়, ভগৱানক কেতিয়াও নেৰিব। প্ৰভু ভগৱন্ত আপোনাৰ লগত আছে, এই বিশ্বাসটো ৰাখক। এটা ল'ৰাই ছোৱালী এজনী বিয়া কৰাই আনিলে, আঠমঙলা খাবৰ কাৰণে গৈছে। নদী এখন পাৰ হ'ব লাগে, দলং নাই, নাৱত পাৰ হ'ব লাগে। আৰু নদীখন যেতিয়া নাৱত পাৰ হৈছে, ঠিক মাজ ভাগ পাওঁতেই একদম কলীয়া ডাৱৰে আকাশ গোটেই চানি আহিছে, ধুমুহা আহিছে, নদীৰ পৰা ঢৌ উঠি পানীবিলাক নাৱৰ ভিতৰত সোমাইছে। ঘৈণীয়েকে বিৰাট ভয় কৰিছে। বিয়া হৈ মাত্ৰ গৈছিল, আঠমঙলাৰ কাৰণে মাকৰ ঘৰলৈ আহিছে। নাৱত যেতিয়া পানী সোমোৱা আৰম্ভ হ'ল, এই ঘৈণীয়েকে লাহে লাহে হাতেৰে পানীখিনি উলিয়াই বাহিৰলৈ পেলাই আছে। গিৰিয়েকজনে ওপৰলৈ চাই মিছ মিছকৈ হাঁহি আছে। ঘৈণীয়েকজনীয়ে ভাবিছে, বৰ বেয়া মানুহ এটাৰ লগত বিয়া হ'লোঁ, অকণমান নিশ্চয় গণ্ডগোল আছে, কিয়নো ইমান নাৱত পানী সোমাইছে আৰু মানুহজনে ওপৰলৈ চাই মিছ মিছাই হাঁহি আছে। সেইকাৰণে গিৰিয়েকৰ কথালৈ কোনো ধৰণৰ লক্ষ্য নকৰি ঘৈণীয়েকে নিজেই পানীখিনি নাৱৰ পৰা তললৈ যিমান পাৰিছে পেলাই আছে। কাৰণ পানী বেছিকৈ যদি নাৱত সোমাই যায়, নাও ডুব যাব, আৰু নাও ডুব গ'লে নদীৰ মাজত দুইটাৰে মৃত্যু হ'ব পাৰে। সেইকাৰণে ভাবিছে যেন তেন হ'লেও বাচিব লাগিব, নদীৰ পানীখিনি, নাৱত সোমোৱা পানীখিনি উলিয়াই পেলাই আছে। এটা সময়ত ধুমুহা শান্ত হ'ল, ঢৌবিলাক কমি গ'ল। এতিয়া নাৱত যিকণ পানী অৱশিষ্ট আছিল, গিৰিয়েকে সেই পানীখিনি হাতৰে লাহে লাহে বাহিৰলৈ পেলাইছে। ঘৈণীয়েকৰ আৰু খং উঠিছে, মিটাৰ উঠি গ'ল। যেতিয়া বেছিকৈ পানী সোমাইছিল, তেতিয়া তুমি ওপৰলৈ চাই মিছ মিছাই হাঁহি আছা, আৰু এতিয়া যেতিয়া চব ঠিক হৈ গ'ল, এই শেষত থকা পানীকণ তুমি উলিয়াব বিচাৰিছা। এইটো কি কৰিব, কি অপকাৰ কৰিব আমাক এইটোৱে? আৰু সুধিলে গিৰিয়েকক যে তোমাৰ অকণমান এইটো অকণ গণ্ডগোল নেকি? যেতিয়া ধুমুহা আহিছিল, ইয়াত পানী সোমাইছে, তেতিয়া তোমাৰ কোনো কাপ ধাপ নাই, আৰু এতিয়া যেতিয়া ঠাণ্ডা হৈ গ'ল, বতৰ শান্ত হ'ল, এতিয়া তুমি আকৌ ইয়াৰ পৰা পানীখিনি উলিয়াই পেলাইছা।
গিৰিয়েকৰ কঁকালত এখন তৰোৱাল আছিল তৰোৱালখন উলিয়াই ঘৈণীয়েকৰ ডিঙিৰ ওচৰত ঘূৰাবলৈ ধৰিলে ঘৈণীয়েকে মিছমিছাই হাঁহি দিলে আৰু ক'লে কিয় হাঁহিছা তোমাৰ ভয় লগা নাই মোৰ তৰোৱাল তোমাৰ ডিঙিৰ ওচৰত বোলে নাই লগা কিয় মোৰ বিশ্বাস আছে কি বিশ্বাস যে তুমি মোৰ স্বামী আৰু মোৰ স্বামীয়ে মোৰ কেতিয়াও অপকাৰ কৰিব নোৱাৰে হয়নে এইটো বিশ্বাস আছে বোলে আছে তোমাৰ মোৰ ওপৰত যিটো বিশ্বাস আছে মোৰো মোৰ ভগৱান কৃষ্ণৰ ওপৰত একে বিশ্বাস আছে যেনেকৈ মই তোমাৰ স্বামী সেইজনো মোৰ স্বামী আৰু মই তেওঁৰ দাস গতিকে মোৰ ভগৱান কৃষ্ণৰ ওপৰত বিশ্বাস আছে এই বিপদতো তেওঁ যদি ইচ্ছা কৰে তেতিয়ালে ৰক্ষা কৰিব ভগৱান কৃষ্ণই যদি লৈ যাব বিচাৰে তেতিয়া কাৰ ক্ষমতা আছে জীয়াই থাকিবৰ কাৰণে সেইকাৰণে ইয়াত বৰ সুন্দৰ কথা কৈছে যেতিয়া যদুবংশলৈ বিপদ আহিল যেতিয়া ঋষিয়ে সাপ দিলে এই মুখলডাল কিন্তু উগ্ৰসেনৰ ওচৰত গৈ পেলাই দিলেগৈ আৰু উগ্ৰসেনহে নালাগে সভাত থকা বিভিন্ন জ্যেষ্ঠজনেও কাৰো মনলৈ ভাৱ নাহিল যে এই কথাটো আমি ভগৱান কৃষ্ণৰ লগত দিহা পৰামৰ্শ কৰোঁ আৰু সেইকাৰণে ইয়াত বৰ সুন্দৰভাৱে কৈছে ভৈলন্ত বিবল বৃদ্ধ যাদৱসকল কৃষ্ণৰ আগত নিয়া নেদিলা মুখল হৈ বুদ্ধি ভ্ৰংশ আখি নাশন কালত উগ্ৰসেনে নুসুধিলা বুদ্ধি মাধৱত উগ্ৰসেনে নুসুধিলে আৰু তাৰ ফল কমাৰ সুশিক্ষিত ওৱে ঘোষি মুখল কৰাইলা চূৰ্ণীকৃত ভসাইলা সাগৰে তাৰ গুণ্ডি যদু ৰাজে অৱশেষ লোহাক খেপিলা জল মাজে উগ্ৰসেনে লগে লগে কিছুমান কমাৰক মাতি আনিলে লোহাৰক আৰু তেওঁলোকক এই লোহাৰ মুখল টুকুৰা দিলে ঘঁহি 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 গুড়া কৰি পেলালে শেষত যি টুকুৰা মুখল বাছিল গৈ লোহাৰ টুকুৰা এইখন পানীত পেলাই দিলে এতিয়া ডাঙৰ কথা হ'ল এই যি টুকুৰা লোহা পেলাই দিলে কি বস্তু বুলি সাগৰত থকা মাছ এটাই তাক গিলি পেলালে পেটলৈ গুচি গ'ল আনহাতে কিবা বস্তু বুলি তাক গিলিলে ক মাছে তাকো জাল বাহনতে জালোৱা পাইলে পাছে মৎস্যৰ গৰ্ভত দেখি সেহি লোহা খানি শৰৰ আগত ব্যাধে বিন্ধিত লৈলা আনি লোহা টুকুৰা পেলাই দিলে মাছে খালে শেষৰ টুকুৰা আৰু সেই মাছটো এজন জালুৱাই পালে মাছটো কাটোতে পেটত সেই লোহাকণ দেখা পালে আৰু ব্যাধ এজনে এই লোহাকণ নিজৰ শৰৰ আগফালে কাঁড়ৰ আগফালে লগাই থলে নিমিত্তবিলাক কেনেকৈ বনে চাব ইয়াত এতিয়া কৈছে তাৰ পাছত সাগৰত পেলাইলা লোহাৰ গুণ্ডি যত চাপিল তীৰত সিটো ঢৌৰ আস্ফালত কাষৰত গাজিল মাধুৰী বন হৈ ঈশ্বৰৰ ইচ্ছা মিছা কদাচিতো নৈ এই যে লোহাৰ গুৰিবিলাক পেলাই দিলে এইবিলাক সাগৰৰ পানীত গৈ সাগৰৰ কাষ পালেগৈ আৰু তাত মাধুৰী বন হৈ পেলাই হ'ল মাধুৰী বন হ'ল চব এটুকুৰা শেষৰ অৱশিষ্ট লোহাকণ মাছে খালে মাছক পালে জালুৱাই কাটি পেলাই সেই টুকুৰা পালে ব্যাধে নিজৰ শৰত লগাই থলে ইফালে দেৱৰো দেৱতা যিটো জগতৰ বাপ তাহানো আগতিটো কোনো ঋষি খাপ অন্তৰ্যামী ৰূপে আছে সবাকো ব্যাপী ব্যৰ্থ নকৰিলা ঋষি খাপক তথাপি ইয়াত কৈছে এতিয়া যিজন জগতৰ ঈশ্বৰ যাৰ কটাক্ষত কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃজন হয় যাৰ কটাক্ষত সমস্ত জীৱৰাশি পালন পোষণ হৈ আছে যাৰ কটাক্ষত কোটি কোটি ব্ৰহ্মাণ্ড সংহাৰ হয় সেইজন ঈশ্বৰৰ কাৰণে ঋষি সাপ একো ডাঙৰ কথা নহয় কিন্তু তেওঁ নিজে ইচ্ছা কৰিছিল আৰু সেইকাৰণে ঋষি সাপ ব্যৰ্থ নকৰিলে ইয়াত কৈছে কথা শুনি হৰিশ কৰিলা যদু ৰাজ ঋষি সবে আশী সাধিলে ক মোৰ কাজ বেশ্যাৰ কৰিলা কৰ্ম যেন কুল নাৰী হেন মনে মানি ৰংগে ৰহিলা মুৰাৰী ভগৱান কৃষ্ণই ভাবিলে
মই যদুবংশ ধ্বংস কৰাৰ উপায় বিচাৰি আছিলোঁ আৰু ঋষিসকলে শাপ দি মোক সুবিধা কৰি দিলে। যেনেকৈ বেশ্যাৰ কৰ্ম কোনোবা কুলৰ নাৰীয়ে, ভাল ঘৰৰ যোনে আইসকলে যদি কোনোবাই কৰে, ঠিক তেনেকুৱা এটা উদাহৰণ দিছে যে মই যিটো বিচাৰিছিলোঁ বিপ্ৰসকলৰ শাপৰ দ্বাৰা মোৰ কৰ্মটো অতি সহজ হৈ গ'ল। ইয়াৰ পাছত অকণমান উপদেশ আছে। বাপ বান্ধৱ আই মাতৃ সমস্ত, গুৰুজনাই এক শৰণ হৰিনাম ধৰ্ম প্ৰৱৰ্তন কৰি, ধৰ্ম এটা প্ৰৱৰ্তন কৰিলেতো নহ'ব, মানুহৰ মাজলৈ লৈ যাব লাগিব। লৈ যোৱাৰ কাৰণে তেওঁ সাহিত্য আৰু সংস্কৃতিৰ আশ্ৰয় ল'লে। সাহিত্যৰ ক্ষেত্ৰত তেওঁ কিছুমান মৌলিক সৃষ্টি কৰিলে আৰু কিছুমান অনুবাদ, আৰু সংস্কৃতিৰ ক্ষেত্ৰত গীত মাত নৃত্য ভাওনা বিভিন্ন ধৰণৰ তেওঁ সৃষ্টি কৰিলে। উদ্দেশ্য এক শৰণ হৰিনাম ধৰ্ম যাতে মানুহৰ মাজত বিলাই দিব পাৰে। পণ্ডিতসকলৰ কাৰণে সংস্কৃততো তেওঁ গ্ৰন্থ ৰচনা কৰিলে, ভক্তি ৰত্নাকৰৰ দৰে। আৰু যিসকলে পঢ়িব শুনিব পাৰিছিল সেইসকলৰ কাৰণে বিভিন্ন শাস্ত্ৰৰ অনুবাদ আৰু মৌলিকভাৱেও তেওঁ ৰচনা কৰিলে। এনেকৈ ৰচনা কৰাৰ এখন গ্ৰন্থ, অনুবাদ কৰাৰ এখন হৈছে শ্ৰীমদ ভাগৱত। আগতে সংস্কৃতত আছিল। আমাৰ সাধাৰণ মানুহে এই ভাগৱতৰ ৰস বা সোৱাদ পান কৰাৰ পৰা বঞ্চিত থাকিব লাগিছিল। তীৰ্থক্ষেত্ৰত যিসকল ঋষিমুনি, যিসকল জ্ঞানী থাকে, তেওঁলোকেহে ইয়াৰ ওপৰত চৰ্চা কৰিছিল। আৰু কাৰোবাৰ যদি ভাগৱতৰ বিষয়ে জানিবলৈ ইচ্ছা, তেনে ক্ষেত্ৰসমূহত গৈ প্ৰভু ভগৱন্তৰ লীলা শ্ৰৱণ কৰিব লাগিছিল। কাৰণ ভাগৱত সংস্কৃতত আছিল আৰু সংস্কৃত ভাষাটো সকলোৰে বোধগম্য নহয়। গুৰুজনা অৱতৰিত হোৱাৰ পাছত তেওঁ এই অভাৱটো দেখিলে আৰু লগতে তেওঁ চিন্তা কৰিলে যে সকলো মানুহে যাতে নিজে অধ্যয়ন কৰিব পাৰে, সকলোৱে যাতে নিজৰ মাৰ্গটো নিজে বিচাৰি পায়, মনৰ যিমানবিলাক খুধুৱনি আছে, জানাৰ সংশয় আছে, এই সংশয়বিলাক যাতে তেওঁলোকে নিজে অধ্যয়ন কৰি ভাগৱতৰ মাজৰ পৰাই যাতে নিজৰ জীৱনটো উদ্ধাৰ কৰিব পাৰে, তাৰ কাৰণে তেওঁ ভাগৱতৰ অনুবাদ কৰিলে। 12টা স্কন্ধৰ অৱশ্যে গুৰুজনাই 12টা স্কন্ধ নিজে কৰা নাই। প্ৰথম, দ্বিতীয়, তৃতীয়ৰ অনাদি পাতন, ষষ্ঠৰ অজামিল উপাখ্যান, অষ্টমৰ বলিচলন আৰু সাগৰ মন্থন, দশমৰ আদি চোৱা আৰু শেষ চোৱাৰ পৰা কুৰুক্ষেত্ৰ যাত্ৰা, একাদশ স্কন্ধ সম্পূৰ্ণ আৰু দ্বাদশ স্কন্ধ সম্পূৰ্ণ। এয়া গুৰুজনাই নিজে অনুবাদ কৰিছে। গুৰুজনাই অনুবাদ কৰোঁতে তেওঁ 2-3টা অধ্যায়ৰ মূৰে মূৰে একোটাকৈ উপদেশ জনকল্যাণৰ হকে দি গৈছিল। গুৰুজনাই ভাগৱতত দিয়া উপদেশৰ সংখ্যা হৈছে 173টা। এই 173টা উপদেশ আমি আমাৰ দ্বিতীয়খন গ্ৰন্থত সংকলিত কৰিছিলোঁ আৰু নাম দিলোঁ কহে গুৰু শংকৰ, য'ত গুৰুজনাই জনকল্যাণৰ হকে আমাৰ বাবে দিয়া উপদেশসমূহ আছে আৰু লগতে তাৰ ভাঙনি কৰি দিয়া আছে প্ৰত্যেকটো পদৰ। তাৰ এটা কপি আমি আপোনালোকৰ নিমাইজনৰ বাবে লৈ আহিছোঁ। আমি অনুৰোধ কৰিম আপোনালোকৰ গাঁৱৰ কোনোবা এজন আহি আমাৰ পৰা গ্ৰন্থভাগ লৈ আমাক যাতে কৃতাৰ্থ কৰে।